জয় স্টুডেন্টস, আজি ক্লাছত আমি ক্লাছ 6 বিজ্ঞানৰ 9 নম্বৰ লেসনটো চাম। এইটো পাৰ্ট 2 হয়, ঠিক আছে। পাৰ্ট 2 যে কিতাপ আছে এইটো, ঠিক আছে। পাৰ্ট 2 আমাৰ বিজ্ঞান, ইয়াৰে আজি আমি ক্লাছ 6 9 লেসনটো চাম, যাৰ নামটো আছে দৈৰ্ঘ্যৰ জোখ আৰু গতি। ওকে, মানে ইংলিছত কি হ'ব, মেজাৰমেন্ট অফ লেংথ এণ্ড মোশন। ওকে, সো দৈৰ্ঘ্যৰ জোখটো আমি কেনেকৈ ওলাম, গতিটো কেনেকৈ ওলাম, এইটো চাওক। এইটো পেন্সিলৰ সহায়ত ওলাইছে জোখটো, নহয় বা টেমাৰ সহায়ত, আঙুলিৰ সহায়ত ওলাইছে হা। বা টেবলটো চাওকচোন, হাতৰ উঙলিটো, হাতৰ যে আঙুলটো আছে সেনেকে ওলাইছে জোখবিলাক, ঠিক আছে। এইবিলাক আমাৰ মাপনৰ বেলেগ বেলেগ মানে পদ্ধতি হা। নেক্সট চাবচোন, ইয়াতে SI মানে কি, আপোনাৰ আন্তৰ্জাতিক পদ্ধতি, যাক SI বুলি কওঁ। আপোনাৰ SI ইউনিটত বহুত কিবা কিবি আছে, যেনেকে মিটাৰ, চেণ্টিমিটাৰ হয়। UGS আৰু MKS চিষ্টেম থাকে, যে তাতে MKSত আপোনাৰ মিটাৰ হৈ যাব, UGSত আপোনাৰ চেণ্টিমিটাৰ হৈ যাব দৈৰ্ঘ্যৰ, হয়নে। তাৰে পিছত ইয়াতে চাওকচোন, 1 কিলোমিটাৰ মানে কিমান হয়, 1000 মিটাৰ। 1 মিটাৰ আমাৰ 100 চেণ্টিমিটাৰ, আৰু 1 চেণ্টিমিটাৰ মানে 10 মিলিমিটাৰ, ঠিক আছে। তাৰমানে এইটো চাওকচোন, এইটো যে স্কেল আছে না, ইয়াতে 10টা যেতিয়া যাব, ইয়াৰে পৰা এইখিনিলৈকে 10টা গ'ল না, এইটো এটা এটা 1 মিলিমিটাৰ, 1 মিলিমিটাৰ হা। আৰু সেনেকে 10টা যেতিয়া মিলিমিটাৰ হ'ব, 10টা মিলিমিটাৰ, এইটো হৈ যাব 1 কিমান চেণ্টিমিটাৰ, ঠিকে আছে। এনেকৈ 10টা গ'ল না, এনেকৈ 10টা যোৱাৰ পিছত 1 চেণ্টিমিটাৰ হ'ল। ঠিক এনেকৈ আকৌ 10টা যাব, তেতিয়া 2 চেণ্টিমিটাৰ হ'ব, মানে 20 মিলিমিটাৰ সমান কি হ'ব, 2 চেণ্টিমিটাৰ হ'ব। বুজি পাইছে কথাটো। দৈৰ্ঘ্যৰ জোখ মাপটো আছে নহয়, আৰু নেক্সট স্কেলৰ সহায়ত কেনেকৈ জুখিব পাৰি সেইখিনি আছে। চিধাকে চাব লাগিব, বেকাকে চালে ভুলি যাব হা। আকৌ আপোনাৰ এইটো চব বক্ৰৰেখাৰ দৈৰ্ঘ্য মাপ কেনেকৈ ল'ব, বক্ৰটো আপুনি কেনেকৈ ওলাব, সেনেকে মেজৰিং, এইটো মাপনি ফিতা আছে, ফিতাৰ সহায়তো আমি মাপো, নহয় এইটো আপোনাৰ ঘৰত হ'বই, নহয় এইটো ফিতাডাল, হয়নে। তাৰপিছত এইটো চাওকচোন, এইটো আপোনাৰ হৈ গ'ল কিবা এটা বস্তু যদি জুখি আছে, এইটো ৰেফাৰেন্স পইণ্ট হৈ গ'ল, প্ৰসংগ বিন্দু, নহয়। ইয়াৰে পৰা আমি কেনেকে দৈৰ্ঘ্যটো ওলাম, দূৰত্বটো ওলাম, এইবিলাক চাব লগা আছে। এইটো লেচনতো বহুত কিবা কিবি শিকিব পাৰিব আপোনালোকে, ঠিক আছে। গতিৰ প্ৰকাৰ আছে, ৰৈখিক, নহয় এইটো গোলক হৈ যাব, মানে আপোনাৰ কি বুলি কয়, বৃত্তীয় গতি, নহয়। এটা ৰৈখিক গতি হ'ল, এইটো বৃত্তীয় গতি হৈ গ'ল, বৃত্তীয় গতি হা। আৰু এটা হৈ গ'ল আপোনাৰ ৰৈখিক গতি, ঠিকে আছে। এইটো ৰৈখিক গতি মানে এটা জায়গাত পৰি আছে, এই আৰ্মটো পৰিলে চিধাকে তলতে পৰিব, বা এইটো গ'লে চিধাকে যাব, কেৰমৰ গুটি, এইবিলাক চব কি আপোনাৰ ৰৈখিক গতি। ট্ৰেইনে যেতিয়া যাব চিধাকে আহিব, সেইটো ৰৈখিক গতি। আৰু এইটো ঝোলাবিলাক যে আছে, এইটো দোলন হ'ব হা, দোলন গতি, ঠিক আছে। বা ঘড়ীৰটো যে আছে এইটো বস্তু আপোনাৰ সেইটো কি হ'ব, দোলকটো আপোনাৰ দোলন গতি হ'ব, ঠিক আছে। ইয়াতে আহি যাওক। ইয়াৰ পিছত আমাৰ লেসনটো দেখোন শেষেই হ'ল, নহয়। ওকে, ইয়াতে আমি জানিব লগা বহুত বস্তু আছিল, আমি চালো। ইয়াৰ পিছত আমি কুৱেশ্যন আনসাৰটো চাম। বাট বিফোৰ ষ্টাৰ্টিং মাই ক্লাছ, ওয়েলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। নাও লেটস ষ্টাৰ্ট দ্য ক্লাছ। সো প্ৰথমতে আপোনাৰ কৈ দিওঁ মই অনুশীলনী, ইয়াতে কি দিয়া আছে, স্তম্ভ 1 আৰু 2 মিলাব দিছে, যেনেকৈ অট্টালিকাৰ উচ্চতা মিটাৰত যাব, নহয় এইটো যাব A। দুখন চহৰৰ মাজৰ দূৰত্ব কিলোমিটাৰত যাব, মানে বহুত বহুত বেছি দূৰ হয়তো, গতিকে B হৈ যাব কিলোমিটাৰ। পেন্সিলৰ দৈৰ্ঘ্যটো চেণ্টিমিটাৰত যাব, গতিকে এইটো C হৈ যাব। আৰু বহীৰ বেদ হা, সেইটো যাব আপোনাৰ মিলিমিটাৰ, তাৰমানে D হ'ব হা। এইখিনি ঠিকে আছে, ইয়াতেও দিছো মই, ইয়াতে বস্তুটো একেই আছে, মিলাই ল'ব আপোনালোকে ধুনীয়াকে, ঠিক আছে। অট্টালিকাটো মিটাৰ, চহৰ দূৰত্ব কিলোমিটাৰ, পেন্সিলৰ দৈৰ্ঘ্য চেণ্টিমিটাৰ, আৰু বহীৰ বেদ হা, এইটো যাব মিলিমিটাৰ। অ'কে, ইয়াৰ পিছত চাবচোন, আমি 2 নম্বৰ কুৱেশ্যনটো চাম। ইয়াতে কি কৈছে যে কোনটো মানে বস্তু আমি পেন্সিল বা স্কেল, কোনটো দি স্কেল বা ফিতা হা, কিহেদি আমি জুখিম। যেনেকৈ অট্টালিকাৰ উচ্চতা, এইটোতো ডাঙৰ হ'ব না, দীঘল হ'ব, গতিকে তাৰ কাৰণে ফিতা ল'ম হা। পেন্সিলৰ দৈৰ্ঘ্য সৰু, গতিকে স্কেল ল'ম। মানে এটা বস্তু মনত ৰাখিব যে সৰু বস্তুৰ কাৰণে আমি স্কেল ব্যৱহাৰ কৰিম জুখিবৰ কাৰণে, ডাঙৰ বস্তুৰ কাৰণে ফিতা ব্যৱহাৰ কৰিম হা। পেপাৰ ক্লিপৰ দৈৰ্ঘ্যটো স্কেল হ'ব, সৰু হ'ব। তাৰপিছত এডাল ৰবৰৰ প্ৰস্থটো সৰু থাকিব, গতিকে আপোনাৰ স্কেলেদি হৈ যাব। ফুটবল খেলপথাৰৰ দৈৰ্ঘ্যটো ফিতা হ'ব, কাৰণ দীঘল মানে কি বহুত ডাঙৰ আপোনাৰ পথাৰখন হ'ব, খেলপথাৰ হা। দৈৰ্ঘ্যটো বহুত বেছি দীঘল হ'ব, গতিকে ফিতা ব্যৱহাৰ কৰিম হা। সঁচা মিছা কৰিব দিছে। এতিয়া 3 নম্বৰটো চাওঁ। 1 মিটাৰ মানে 100 চেণ্টিমিটাৰ, এইটো সঁচা হ'ব, হয়নে, সঁচা হ'বনে নাই, তাৰমানে ট্ৰু হা, সঁচা হ'ব। 5000 মিটাৰ মানে কি 5 চেণ্টিমিটাৰ, এইটো হয় নেকি, 5000 মিটাৰ মানে কিমান হ'ব আপোনাৰ 1 চেণ্টিমিটাৰ, মিটাৰ দৈৰ্ঘ্যটো কিমান আছিল,
যে 1 মিটাৰ মানে কি 100 সেন্টিমিটাৰ হয়নে তে আপোনাৰ 5000 মিটাৰ সমান 5 সেন্টিমিটাৰ হ'ব পাৰে জানো তো দেখোন আৰু সৰু আছে হয়নে এটো মিছা হ'ব হয়নে 2000 মিটাৰ মানে কি 2 সেন্টিমিটাৰ এটো মিছা হ'ব তাৰপিছত ঘড়ী কাটাৰ গতি ৰৈখিক গতি উদাহৰণ ঘড়ী কাটাৰটো আপোনাৰ গোল কৰি ঘূৰি থাকে হা গোল গতিকে এটো কি হ'ব বৃত্তীয় হ'ব ঠিক আছে ৰৈখিক বুলি দিছে না মিছা হ'ব হা সৰল ৰেখাত কৰা গতিক দোলন গতি বুলি কোৱা হয় সৰল ৰেখাত যে থাকে এটোক আমি ৰৈখিক বুলি কওঁ দোলন বুলি নকওঁ গতিকে এটো মিছা হ'ব ঠিক আছে ইয়াৰে পিছত চাওকচোন তলৰ কোনটো আপোনাৰ পৰ্যাবৃত্ত গতি উদাহৰণ এটা কি হ'ব এটা ঘড়ী দোলকৰ দোলন হা মানে বি হ'ব ঠিক আছে পৰ্যাবৃত্তৰ কথা সুধিছে না তো ঘড়ী দোলকৰ কথা হ'ব পৰ্যাবৃত্ত হিচাপত যাই থাকে আকৌ নেক্সট আপোনাৰ বৃত্তাকাৰ গতি উদাহৰণ কোনটো হ'ব চলি থকা সিলিং ফেনৰ ব্লেড ওকে এটো আপোনাৰ কি হ'ব গোল হিচাপে ঘূৰি থাকিব বৃত্ত হিচাপে গতিকে বৃত্তাকাৰ হ'ব হা নেক্সট আমি 5 নম্বৰটো চাও পৰিৱৰ্তন কৰিব দিছে 250 মিলিমিটাৰ টু মিটাৰ লৈকে আনিব দিছে হা সেটা চাবচোন আমাৰ মিলিমিটাৰ টু মিটাৰ আনিব দিছে হা মিলিমিটাৰৰ পৰা মিটাৰ লৈকে সো মই জানো মিটাৰ আৰু মিলিমিটাৰ ৰিলেচনটো কি আছে 1 মিটাৰ সমান 1000 মিলিমিটাৰ তাৰ মানে কি লিখিব পাৰো 1000 মিলিমিটাৰ সমান 1 মিটাৰ গতিকে 1 মিলিমিটাৰ সমান কিমান হ'ব 1 আৰু তলত কিমান যাব 1000 এটো হৈ গল মিটাৰ ওকে এতে ওলাব কি দিছেনো 250 হয়নে সো 250 মিলিমিটাৰ সমান কিমান হৈ যাব 250 পূৰণ 250 হ'ব আৰু 1000 এই 0 কাটা গ'ল নহয় এটো কিমান হৈ যাব দুটা 0 আছে গৰি দুটা অংকৰ পিছত দশমিক থাকিব সো 0.25 মিটাৰ ওকে মানে এটা 0 কাটা গ'ল আৰু দুটা 0 আছে গতি দুটা অংকৰ পিছত কি হ'ব দশমিক গতি দুটা অংকৰ পিছত দশমিক দিলু ঠিক আছে গতি আনসার কি মানব 0.25 মিটাৰ ওকে এটো হল 1 নম্বৰ মানে এ নম্বৰ হা বি নম্বৰটো কিমান দিছে 7.5 কিলোমিটাৰ টু মিটাৰ নহয় সো আমি জানো কিনো 1 কিলোমিটাৰ মানে কি 1000 মিটাৰ ওকে সো কিলোমিটাৰ টু মিটাৰ আনিব দিছে আমি জানো যে 1 কিলোমিটাৰ সমান কিমান 1000 মিটাৰ গতিকে 7.5 কিলোমিটাৰ মানে কিমান হ'ব 7.5 পূৰণ 1000 মিটাৰ ওকে এতিয়া চাওকচোন তিনটা 0 আছে কিন্তু এটা দশমিক আছে গতিকে এটা 0 গুছি যাব দুটা 0 থাকিব ঠিক আছে বুজি পাইছে কথাটো দশমিক এটা আছে না হা গতিকে দশমিকৰ কাৰণে এটা শূন্য তিনটা 0 আছে তিনটা 0 বহাব লাগিছিল দশমিক থাকাৰ কাৰণে এটা 0 গুছি যাব কাটা যাব এই গতিকে মাত্ৰ 7500 মিটাৰ হ'ব ঠিক আছে নেক্সট আছে 3 মিটাৰ পৰা সেন্টিমিটাৰ আনিব দিছে নহয় সো আমি জানো যে 1 মিটাৰ সমান কিমান 100 সেন্টিমিটাৰ গতিকে 3 মিটাৰটো কিমান হ'ব 3 পূৰণ 100 সেন্টিমিটাৰ সমান কিমান হ'ব 300 সেন্টিমিটাৰ ঠিক আছে এটো সি নম্বৰ এটো হল বি নম্বৰ হা এতে দিয়া আছে তথাপি আৰু কৰি দেখাইছো যাতে আপোনালোকে ধৰিব পাৰিব ভালকে হা 1.5 মিটাৰ টু মিলিমিটাৰ কৰিব দিছে তো মই জানো যে 1 মিটাৰ সমান 1000 মিলিমিটাৰ গতিকে 1.25 মিটাৰ কিমান হ'ব 1.25 পূৰণ 1000 এটো হ'ব মিলিমিটাৰ ঠিক আছে 125 তো লিখিমে দুটা সংখ্যাৰ পিছত দশমিক আছে দুটা 0 কাটা যাব এটা 0 থাকি যাব সো 1250 মিলিমিটাৰ ওকে বুজি পাইছে দুটা অংকৰ পিছত দশমিক আছে না এই গতিকে কি হ'ব ফাইনাল আনসার দুটা 0 কাটা যাব মাত্ৰ এটা 0 থাকি যাব গতিকে 1250 মিলিমিটাৰ হ'ব হা গতিকে এ বি সি ডি চাৰিটাও কৰা হল আমাৰ হা এতে চাওকচোন 5ৰ এটো হল বি2 হল নহয় আকৌ ইয়াতে সি আৰু ডি2 হল আমাৰ হয়নে নেক্সট আমি কোশ্চেন নম্বৰ 6 টো চাম তোমাৰ ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্ব 2000 মিটাৰ যে কিলোমিটাৰ ৰূপান্তৰ কৰা ঠিক আছে সো এটা আমি 6 নম্বৰটো চাম চাওকচোন ঘৰ আৰু স্কুলৰ দূৰত্ব দিয়া আছে কিমান 2000 মিটাৰ কিলোমিটাৰ আনিব দিছে আমি জানো কি যে এতে অলৰেডি দিয়া আছে মই তথাপি সাইডত কৰি দেখাই আছো আমি জানো যে 1000 মিটাৰ হা সমান কিমান হয় 1 কিলোমিটাৰ তাৰ মানে উল্টাকে লিখিছো মই কাৰণ কিলোমিটাৰ আনিব দিছে কিলোমিটাৰটো মই একাই ৰাইট সাইডে আনিছো সোফালে হা
আৰু মিটাৰটো মই বাওঁফালে ৰাখিছো। এনে মই জানো 1 কিলোমিটাৰ মানে 1000 মিটাৰ, কিন্তু 1000টো ইয়াতে ৰাখিছো, 1 মিটাৰ 1 কিলোমিটাৰ ইয়াতে ৰাখিছো। এতিয়া 2000 মিটাৰ ওলাব দিছে না। সো 1 মিটাৰ মানে কিমান হ'ব? 1/1000 কিলোমিটাৰ। গতিকে 2000 মিটাৰ সমান কিমান হ'ব? 1/1000 পূৰণ 2000। ওকে, এই তিনটা জিরো কি হয়ে যাব? কাটা যাব। ওকে, গতিকে কিমান হ'ব? 2 কিলোমিটাৰ। ঠিকে আছে, বুঝি পাইছে বস্তুটো? 1000 মিটাৰ মানে 1 কিলোমিটাৰ, গতিকে 1 মিটাৰ মানে 1/1000 হ'ব। 2000 মানে 2000টো পূৰণ কৰি দিয়ক, তিনটা জিরো কাটা গ'ল, 2 গুণ 2, সো 2 কিলোমিটাৰ। ওকে, নেক্সট আপনার 7 নম্বৰটো আছে, এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে পেন্সিল, কলম, জ্যামিতি, বাকচ আদিৰ দৈৰ্ঘ্য জোখ লোৱা। সবৰে জোখ লিখিব দিছে। প্ৰতিৰ দৈৰ্ঘ্য মিলিমিটাৰ আৰু সেন্টিমিটাৰ প্ৰকাশ কৰা তথ্যসমূহ টেবুলত লিপিবদ্ধ কৰা। ঠিক আছে, তো মই এনেই বস্তুটো জুখি পেলাই দি দিছো যে পেন্সিলৰ 7 নম্বৰটো পেন্সিলৰ জোখটো মই ওলাইছো সেন্টিমিটাৰ 15 সেন্টিমিটাৰ হ'ব, আৰু মিলিমিটাৰ যদি কৰো 15 সেন্টিমিটাৰ পূৰণ 10 নহয়, এটা কি হয়ে যাব? 150 মিলিমিটার। বুঝি পাইছে? সেন্টিমিটার যেতে মিটার আনিম সদায় 10 দি পূরণ করি। ঠিক আছে, সো সেই কারণে 15 কি কৰিছো 10 দি পূৰণ কৰিছো, তেতিয়া বস্তুটো মিলিমিটাৰ হৈ গ'ল। 150 15 10 গুণ 150 আৰু মিলিমিটাৰ হৈ গ'ল। সেম ৱে পেনটো মই পাইছো 14 সেন্টিমিটাৰ, গতিকে 14 পূৰণ 10 কিমান হৈ যাব? 140 মিলিমিটাৰ। জিওমেট্রি বক্সটো মই পাইছো 20। ঠিক আছে, সো 20 পূৰণ 10 সমান কিমান হৈ যাব? 200 মিলিমিটাৰ। ওকে, নেক্সট আমাৰ 8 নম্বৰটো আছে, তোমাৰ শ্ৰেণীকোঠাত থকা বিভিন্ন বস্তু পৰ্যবেক্ষণ কৰা আৰু তলত দিয়া ধৰণে সেইবোৰৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰা। 10 সেন্টিমিটাৰতকৈ কম আৰু 10 সেন্টিমিটাৰ পৰা 1 মিটাৰ ভিতৰত আৰু 1 মিটাৰতকৈ অধিক তোমাৰ পৰ্যবেক্ষণবোৰ কি উপযুক্ত তালিকা লিপিবদ্ধ কৰা। মানে কি কি বস্তু হিচাপত পাইছে এইখিনি লিখিব দিছে। সো আপনার 8 নম্বৰটো চাই এতিয়া 10 সেন্টিমিটাৰ কম বস্তুবিলাক মই পালো। ইৰেজাৰ মানে ৰবৰ, শাৰ্পনাৰ মানে শাৰ্পনাৰ বুলি কোৱা হয়, হয়নে? আকৌ মই 10 সেন্টিমিটাৰ পৰা 1 মিটাৰ ভিতৰত পাইছো কি কি? কলম আৰু বহি। আকৌ 1 মিটাৰতকৈ অধিক পাইছো ক্লাছৰুম বোৰ্ড, টেবুল। ওকে, টেবুল। সো ক্লাছৰুম বোর্ড দি দিব, ওকে, আৰু টেবুল দি দিব। ঠিক আছে, নেক্সট আমাৰ 9 নম্বৰটো চাব দিছে, তোমাৰ 3জনৰ বন্ধু এখন বেৰৰ ওপৰত থিয় হ'বলৈ কোৱা। আৰু বেৰত সিহঁতৰ উচ্চতা চিহ্নিত কৰা। এতিয়া তেওঁলোকৰ উচ্চতা জুখি প্ৰতিজনৰ উচ্চতা জোখ মিটাৰ আৰু সেন্টিমিটাৰ প্ৰকাশ কৰিব দিছে। ঠিক আছে, so let us assume let's assume the measured height of our 3 friends as follows. your to y কাটি দিছো মই কাৰণ তো মই নিজৰ কথা কৈ আছো, সেই গতিকে your to কাটি দিছো। ঠিক আছে, let's assume the measured height of our 3 friends as follows, বা ধৰা হল আমাৰ বুলি দিব, তোমাৰ নহয়, আমাৰ 3 গৰাকী বন্ধুৰ উচ্চতা তলত দিয়া দৰে। ওকে, এনে চাবচোন মই 3জনৰ মানে লগৰজনীৰ নাম লিখছো, যেনেকে ৰিয়া, অভিজিত আৰু দীপা। ইয়াৰে হাইটটো মই পালো 142 সেন্টিমিটাৰ, 156, 140। ওকে, কিন্তু আপোনালোকে বেলেগ বেলেগো লিখিব পাৰে, আপোনালোকে নিজৰটো লিখি ল'ব। সেন্টিমিটাৰ যেতিয়া মিটাৰত আনিম কি কৰিম মই 100 দি হৰণ কৰি দিম। ঠিক আছে, যেতিয়া 100 দি হৰণ কৰিম 142, যেতিয়া 100 দি হৰণ কৰিম কিমান হ'ব? এইটো 1.42 মিটাৰ হ'ব। ঠিকে আছে, আকৌ সেম এইটো 156 আছে না, 156 টো মই 100 দি হৰণ কৰিম কিমান হ'ব? 1.56 মিটাৰ। ওকে, সেম ৱে 140 আছে না, 140ক কি কৰিম? 100 দি হৰণ কৰিম কিমান হ'ব? 1.4 মিটাৰ। ঠিকে আছে, ওকে, 40 দিব পাৰে বা নিদিলেও মানে কথা নাই। ওকে, ঠিক আছে, দি দিও মই। ওকে, নেক্সট আছে আপোনাৰ 10 নম্বৰটো কি দিছে, তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা, ৰৈখিক বৃত্তাকাৰ আৰু দোলন গতিৰ প্ৰত্যেকৰে বাবে দুটাকৈ উদাহৰণ দিয়া। উদাহৰণ দিব দিছে, তো মই উদাহৰণ ডাইৰেক্টলি দি দিছো মই ইয়াতে। 10 নম্বৰটো চাওকচোন, ৰৈখিক গতিৰ কাৰণে কি হ'ব? গাড়ী এখন পোন সৰল ৰেখাত গতি কৰা, মানুহ এজন সৰল ৰেখাত খোজ কৰা। বৃত্তাকাৰ গতিটো আছে বৈদ্যুতিক পাংখাৰ পাখি
বা ব্লেড। সো আপনার বৃত্তাকার গতি কি কি হবো? ব্লেডস অফ এ ফ্যান এ মেরি গো রাউন্ড, না লড়া ছোৱালী কেইটা বহি দিয়ে গোল গোল ঘূৰি থাকে, বৈদ্যুতিক পাখাৰ পাখি ব্লেড বা মেরি গো রাউন্ড বুলি দিব পাৰে হা। দোলন গতিটো কি দিব? দোলনা আৰু এটা পেন্ডুলাম ঘড়ি, ঠিক আছে। দোলনা আপনি জানেন হয় লড়া ছোৱালী কেইটা যে খেলি থাকে, ওকে, সুইং, আৰু আপনার কি হয়ে যাব পেন্ডুলাম ঘড়ি, ঠিক আছে। এইকেইটা হল ইয়ার উদাহরণ হা। সেটা একটা লাইন দিয়ে দিব যে প্রতিটি গতি দুটাকৈ উদাহরণ হল হা, রৈখিক গতি, বৃত্তাকার গতি আৰু দোলন গতি, ঠিক আছে। তিনটা হল নহয়, ওকে, ধুনীয়াকে লিখি ল'ব। 11 নম্বৰটো ইয়াতে আপোনাৰ ছবিটো দিয়া আছে, এইটো বিকাশ হয়, এইটো প্ৰীতম হয়, এইটো অনিমা হয় হা, এইটো গাৰ্গী হয়, এইটো অংকুৰ হয়। চবৰ মাজত 3 মিটাৰ দূৰত্ব আছে। গতিকে ইয়াতে সুধিছে প্ৰথমতে যে বিকাশটো প্ৰীতমৰ পৰা কিমান দূৰত্ব হয় হা। বিকাশটো প্ৰীতমৰ পৰা, চাওকচোন বিকাশ সেইটো আছে প্ৰীতম, দুটাৰ মাজত কিমান দূৰত্ব আছে? 3 মিটাৰ। গতিকে আনসাৰটো কিমান হ'ব? 3 মিটাৰ, ওকে। আকৌ অনিমাৰ পৰা প্ৰীতমৰ কিমান দূৰত্ব? অনিমা হল আপনার এইটো 3 মিটাৰ, এইখিনি 3 মিটাৰ, আকৌ এইখিনি 3 মিটাৰ, 6 মিটাৰ হ'ব। গতিকে বিকাশৰ পৰা অনিমাই 6 মিটাৰ হ'ব, ঠিক আছে। সো অনিমাই প্ৰীতমৰ পৰা নহয়, প্ৰীতমৰ পৰা, ঠিক আছে। প্ৰীতমটো আপনার বিকাশৰ পৰা 3 মিটাৰ, আকৌ প্ৰীতমটো অনিমাৰ পৰা 3 মিটাৰ হা, গতিকে দুটা 3 হ'ব। একচুয়ালি মোৰ ভুল হৈ গ'ল, মই ভাবছিলো অনিমাটো বিকাশৰ পৰা চাবলৈ গ'লে 6 মিটাৰ হ'ব, কিন্তু হয়নে? অনিমা আৰু বিকাশৰ দূৰত্ব 6 মিটাৰ হ'ব, কিন্তু অনিমা আৰু প্ৰীতমৰ 3 মিটাৰ হ'ব। সেই গতিকে অনিমা আৰু প্ৰীতমৰ 3 মিটাৰ আছে হা। প্ৰসংগ বিন্দুত ইয়াতে প্ৰীতম আছে, ৰেফাৰেন্স পইণ্ট, ঠিক আছে। নেক্সট চাওকচোন আপোনাৰ অংকুৰ। অংকুৰ আছে ক'তনো? আমাৰ তলৰ ফালে আছে অংকুৰ, ইয়াতে আছে, ঠিক আছে। অংকুৰটো এইখিনিত আছে। আৰু সুধিছে ইয়াতে যে অংকুৰ, নেক্সট চাওঁ আমি এতিয়া অংকুৰটো আপোনাৰ কিমান দূৰত্ব আছে গাৰ্গীৰ পৰা? গাৰ্গী ক'ত আছে আপোনাৰ? এইখিনিত আছে, হয়নে? তো অংকুৰ গাৰ্গীৰ পৰা 3 মিটাৰ দূৰত্ব আছে। এইটো বস্তু চাওকচোন, 3 মিটাৰ হা। গতিকে অংকুৰ আৰু গাৰ্গীৰ মাজত দূৰত্ব কিমান আছে? 3 মিটাৰ। গতিকে 3 মিটাৰ দিলো। আকৌ অংকুৰ আৰু প্ৰীতম, অংকুৰ এইটো, প্ৰীতম হয় এইখিনিত। তো 3 যোগ 3 কিমান হৈ যাব? 6, হয়নে? তো অংকুৰ আৰু প্ৰীতমৰ 6 মিটাৰ হ'ব, ঠিকে আছে। 6 মিটাৰ হ'ল, ঠিক আছে। তাৰে পিছত আছে অনিমাৰ পৰা প্ৰীতমৰ, অনিমা আছে ইয়াতে আৰু প্ৰীতম আছে ইয়াতে, 3 মিটাৰ হ'ব, হয়নে? সো অনিমাৰ পৰা প্ৰীতমৰ 3 মিটাৰ, আৰু বিকাশৰ, অনিমাৰ পৰা বিকাশৰ কিমান হ'ব? 3 যোগ 3 6, গতিকে 6 মিটাৰ, ঠিকে আছে। আগেইন গাৰ্গীৰ পৰা বিকাশৰ, গাৰ্গী আছে তলত, গাৰ্গীৰ পৰা বিকাশৰ কিমান হ'ব? 3 যোগ 3 6, তো এইটো কিমান হ'ব? 6 মিটাৰ। আৰু অংকুৰৰ পৰা কিমান হ'ব? সিহঁতৰ মাজতো 3 মিটাৰ হ'ব, তো 3 মিটাৰ, ঠিকে আছে। এইটো হৈছে প্ৰসংগ বিন্দু, এইটো হৈছে দূৰত্ব দুইটাৰ, ঠিক আছে। নেক্সট আমাৰ 10টো হ'ল এতিয়া 11 নম্বৰটো। ইয়াৰে 11 আপোনাৰ দুটা প্ৰশ্ন আছে হা। এটা হল এ নম্বৰ, এইটো মোৰ হ'ল এতিয়া বুজাইতো দিছো, বস্তুটো বুজিতো পাইছে আপোনালোকে না? যদি বুজি পাইছে আপোনালোকে লাইক বাটন প্ৰেছ কৰি দিব, তেতিয়া মই গম পাম যে আপোনালোকে বুজি পাইছে হা। আৰু যদি বুজি পোৱা নাই মোক কমেন্টস কৰি কিন্তু জনাব, ঠিক আছে। নেক্সট আছে আপোনাৰ 11 বি হা। বি টো চাওকচোন কি দিছে, দূৰত্ববিলাক দিছে 0, 20 কিলোমিটাৰ, 40, 60, 80, 100। এই প্ৰসংগ বিন্দু হয়। সো গুৱাহাটীলৈ দূৰত্ব কিমান হ'ব এই বিন্দুৰ পৰা? গতিকে চাওকচোন প্ৰসংগ বিন্দু এ আছে, এই বিন্দুটো হ'ল গুৱাহাটী হা। আৰু ইয়াৰে পৰা এই বিন্দুৰ দূৰত্ব আছে 20 কিলোমিটাৰ, গতিকে 20 দিলো, ঠিক আছে। 20 কিলোমিটাৰ, ঠিক আছে। আৰু তাৰে পিছত কি আছেনো? বিৰ বিন্দুৰ দূৰত্ব কিমান আছে? সো গুৱাহাটী এইটো আছে, সো গুৱাহাটীৰ পৰা 40 কিলোমিটাৰ হ'ব, ঠিক আছে। কিলোমিটাৰ বুলি এনেকেও দিব পাৰে, নাইবা কেএম বুলি দিব পাৰে, ঠিক আছে। চিৰ পৰা কিমান হ'ব? 60 হ'ব, গতিকে 60 কিলোমিটাৰ, ঠিক আছে। আকৌ নেক্সট ডি বিন্দুৰ পৰা গুৱাহাটীৰ 80 কিলোমিটাৰ হয়, সো 80 কিলোমিটাৰ। আকৌ অহালৈ দূৰত্ব হা। নেক্সট চাব, এইটো হ'ল ৰহা, ঠিক আছে। ইয়াতে ৰহা আছে। সো ৰহাৰ পৰা আপোনাৰ কি বুলি কয় দূৰত্ব এৰ কিমান হ'ব? এইখিনি পুৰা আপোনাৰ 80 হৈ যাব, হয়নে? মানে 20 20, 40, 60, 80, গতিকে 80 কিলোমিটাৰ হ'ব, ঠিক আছে। মানে এইবাৰ মই উল্টাকে যাম। আকৌ বিৰ দূৰত্ব কিমান হ'ব? 20, 40, 60, গতিকে 60 কিলোমিটাৰ, ঠিক আছে। নেক্সট আপোনাৰ চি বিন্দুলৈকে কিমান হ'ব? 20, 20, 40, 40 কিলোমিটাৰ, ওকে। আৰু ডি টোতো এইখিনিৰ পৰা 20 হ'ব, সো 20 কিলোমিটাৰ।
আৰু গুৱাহাটীৰ পৰা ৰহাটো কিমান দূৰত্ব হ'ব এইখিনি গোটেইখিনি 100 কিলোমিটাৰ হ'ব ঠিক আছে আৰু এইটো মোৰ ভিডিও লাষ্ট কোৱেশ্চন আছিল ঠিক আছে এটা মই ভিডিওটো ফিনিশ কৰিলো যদি ভিডিওটো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন যদি সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো এক্সাম জ্যোতি প্লিজ সাবস্ক্ৰাইব ইট ওকে এণ্ড থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ